নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধ্ৰুৱ। তো বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ' হ'ব যে আপোনাৰ যি SSCD 2024ৰ যিসকল বন্ধু বান্ধৱীয়ে চাকৰি পালে আৰু তেওঁলোকে এতিয়া বৰ্তমান ট্ৰেইনিঙত যাব, কিছুমানৰ জইনিং 22 তাৰিখ, কিছুমানৰ বিভিন্ন ধৰণৰ ডেটত আছে। তো এতিয়া তেওঁলোকৰ মনত এইটো ডাউট হৈ আছে যে আমি ট্ৰেইনিং চেণ্টাৰত যাই কিনে দাদা বহুত দৌৰাব নেকি, আমাক বহুত হেৰি কৰিব নেকি। তো তেনেকুৱাকৈ পটক কৰি নহয় যে আপোনাক দৌৰাব, ইমানটো লাহে লাহে দৌৰাব, কিবা কৰিব, চবখিনি লাহে লাহে হ'ব। কিন্তু আপোনাৰ উইকলি কিছুমান ইভেণ্ট হ'ব, যেনেকুৱা কৰি আমাৰ বিশেষ কৰি চলে BPET এণ্ড PPET। তো BPET আৰু PPET কি ইভেণ্ট হয়, মই আজি আপোনাক কৰি কিনে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যে কি ইভেণ্ট হয়। তো আপোনালোকে PPETত আপোনাৰ 2.4 দৌৰিব লগা হয় আৰু BPETত 5 কিলোমিটাৰ দৌৰিব লগা হয়। তো এইটো আপুনি পইণ্ট দেখিব পাইছে, আমাৰ এইটো বেটেলিয়ানৰ পৰা আমাৰ এইটো ষ্টাৰ্টিং পইণ্ট। এইটো ষ্টাৰ্টিং পইণ্টৰ পৰা আমাৰ BPET ষ্টাৰ্ট হয়। এইটো 5 কিলোমিটাৰ পইণ্ট দেখিব পাইছে। তো এইটোত আপোনাৰ আমাৰ BPET ষ্টাৰ্ট হয়। তো BPET যেতিয়া ষ্টাৰ্ট হয়, তো প্ৰথমতে আমি দৌৰিব লাগে। দৌৰি অহাৰ পাছত আমি যি ইভেণ্ট কৰিব লগা হয় সেইখিনি মই আপোনাক দেখুৱাই দিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, এতিয়া বৰ্তমান মই অলপ ৱাৰ্ম আপ হৈলোঁ। তো এতিয়া মই আপোনালোকক দেখুৱাম গাদ্দা কেনেকুৱা কৰি কৰে। তো ইয়াত গোটেইকেইটা ইভেণ্ট মই কৰি কিনে দেখুৱাম আজি আপোনাক যে গাদ্দা কেনেকুৱা কৰি কৰে। তো গাদ্দাৰ কাৰণে আমি যাওঁ। সেইখিনি আপোনাক মই BPET চব ইভেণ্টটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। BPET কি হয়। তো এইটো হৈছে 9 ফিট ডিচ। আপুনি যেতিয়া BPET কৰিব তেতিয়া এইটোত আপোনাৰ ৱেপেনে এনেকুৱা পজিশ্যনত ৱেপেনটো ল'ব লাগিব। ৱেপেনটো লৈ কিনে জাম্পিং কৰিব লাগিব আৰু এইটো উইকলি প্ৰগ্ৰেম হয়, এইবিলাকত পাছ কৰিবই লাগিব। তো মই এইটো জাষ্ট কৰি কিনে আপোনাক দেখুৱাম এনেকুৱা হয়। তো এইটো পজিশ্যন ল'ব লাগিব, এনেকুৱাকৈ ল'ব লাগিব, এনেকুৱাকৈ জাম্পিং কৰিব লাগিব। তো এইটো আপুনি গাদ্দাৰ ডিষ্টেঞ্চটো দেখিব পাব। গাদ্দাৰ ডিষ্টেঞ্চটো এইটো গাদ্দা হয় লাগিব। কেৱল আপোনাৰ মেগজিন, এইটো সময়ত আপোনাৰ ইয়াত মেগজিন পাউচ থাকিব, লগতে এইখিনি গোটেইখিনি থাকিব। বাকী মই আপোনাক নেক্সট ইভেণ্ট দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ পৰা এইখিনি ইয়াত কৰিব লাগিব এইটো পজিশ্যন, বা আপুনি এইটো পজিশ্যনতো কৰিব পাৰে। মই জাষ্ট আপোনাক কম কৰি দেখুৱাই দিম, 2-3টা ছেট কৰি দেখুৱাই দিম। এনেকুৱা কৰি কৰিব লাগিব। ইয়াৰ পিছত আপুনি ইয়াত যাব লাগিব। কৰিব লাগিব। তো যেতিয়া আপুনি মেইন হৈছে PPETত আপোনাৰ বিম চিনাপ মাৰিব লাগিব। আৰু চিনাপটো আপোনালোকে জানেই কেনেকুৱাকৈ কি মাৰিব লাগে। মই ওখত নহয়, চাপৰ্টত লৈছোঁ। এইটো আণ্ডাৰ গ্ৰিপ হ'ব। বডি পজিশ্যন চিধা, তো চিধা হৈ কিনে এইটো তো এনেকুৱা কৰি এইটো মাৰিব লাগিব। এইটো ড্ৰিল হয়। এইটো ড্ৰিলটো আপুনি যেতিয়া ট্ৰেইনিং চেণ্টাৰ যাব অট'মেটিকলি উস্তাদ লোকে শিকাই দিব। এইটো এনেকুৱা কৰি বিম থাকিব। মোৰ অলপ হাইটটো কম আছে, সেইকাৰণে মই দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া জাষ্ট এইটো ধৰিলে, এই ধৰি কিনে এনেকুৱা কৰি সেইখিনি হ'ব। এতিয়া মেইন আহিছে আপোনাৰ ৰছা, যিটোত মেক্সিমাম মানুহে ফেইল কৰে। মেইন হৈছে এইবিলাক আপোনাৰ ইয়াত লিখাই আছে ক'ত কি ইভেণ্টত কি মাৰ্কছ আছে, কিমান কি পায়। তাৰপিছত আপোনাৰ ইয়াত আহিব এইটো ৰছা, যিটো আপোনাৰ মেক্সিমাম মানুহে এইটোতে ফেইল কৰে। এইটোত কাৰণ BPET আপোনাৰ মেগজিন পাউচ থাকিব, BPET সামগ্ৰী BPETত থাকিব আৰু গোটেইখিনি থাকিব। মেক্সিমামে ইয়াত ফেইল কৰে।
তো আমাৰ এতিয়া বৰ্তমান এতিয়া লুজ হৈ আছে, হ'লেও মই ট্ৰাই কৰিম। এইটো ভৰি দি পেলাই দি এইটো যাব লাগিব। নামিব লাগিব। তো এইখিনি হ'ল। তো এইখিনি হোৱাৰ পিছত আহিব আপোনাৰ খাৰা ৰাস্তা। সকলোকে সেইটোৱে এইটোতে মেক্সিমাম মানুহে ফেল কৰা দেখা যায় এইটোত। তো এইটোৰ হাইটটো দেখিব পাৰিছে, বহুত হাইট থাকে এইটোত। আৰু আপুনি এইটো ইউনিটৰ হাইট হয়। যেতিয়া আমি ট্ৰেইনিং চেণ্টাৰ যাব ন, ইয়াৰ পৰাই বহুত ওখ দেখা হ'ব। তো জাষ্ট এইটো মই কিটিপটো দেখুৱাই দি আছোঁ। মই এনেও বৰ্তমান ভাগৰি আছোঁ। তো ইয়াৰ মই কিটিপটো দেখুৱাই দি আছোঁ, জাষ্ট কেনেকুৱা কৰি ফেল যি কৰে ন মানুহে, এইটোতে বেছি কৰি ফেল কৰে। কাৰণ আপোনাৰ মেগজিন পাউচ ৱেপন গোটেই থাকে। তো সেইকাৰণে এইটো ফেল কৰে। মই এইটো দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম ওপৰত যাই কিনে। ফাৰ্ষ্ট টাইম এইটো ব্ৰিকটো লৈ ল'ব। अरे आते समय ये पेड़ मतलब बहुत ही खुली बात। তো এইটোত মেক্সিমাম মানুহে ফেল কৰে। দেখুৱাইলোঁ। এতিয়া মই আপোনাক দেখুৱাম 5 মিটাৰ। তো এইটো হয় PPT। ইয়াত দুটা লাইন দেখিব পাৰিছে। এটা হ'ল এইটো য়েলো লাইন, এইটো হোৱাইট লাইন। তো এইটোৰ যিটো ডিষ্টেঞ্চ আছে সেইটো 5 মিটাৰ আছে। তো আমাৰ 5 মিটাৰ চেটেল। বহুতে নাজানে ইয়াৰ পৰা ইয়াৰ এখন হাত। তো হাতৰ পজিশ্যনটো এইটো ৰাখিব, এনেকুৱা কৰি থাকে। এনেকুৱা কৰি থাকি কিনে হাতৰ পজিশ্যন সদায় এইটো হয়। হাতৰ পজিশ্যন সদায় এইটো হয়, এনেকুৱা কৰি হয়। আৰু ছেইম এইখন হাত যেনেকুৱা কৰি ইয়াত লাগিব, ছেইম সেইটো চাইডে এইখন হাত এনেকুৱা কৰি এনেকুৱা। তো মই কেইটামান মাৰি কিনে দেখুৱাই দি আছোঁ। তো মেইনলি কেনেকুৱা হয় কি, এই যিটো 5 মিটাৰ চেটেলটো ন, এইটো আপোনাৰ 1 মিনিটত 17টা লগালে এক্সিলেণ্ট হয়। তো মই দেখুৱাই দি আছোঁ। ৰেডি ষ্টাৰ্ট। এইবিলাক হয় আৰু মেইনলি চিটাপ হয়। এইবিলাক বাৰু চিটাপ 40টা লগাব লাগিব। এনেকুৱা কৰি 40টা চিটাপ লগাব লাগিব। তো আজিৰ ভিডিঅ'ত এইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিলোঁ। কাৰণ যেতিয়া মই ট্ৰেইনিং চেণ্টাৰত গৈছিলোঁ ন, তেতিয়া কি হৈছিল মানে হঠাৎ মই যাই কিনে, আমি ঘৰত যেতিয়া কৰোঁ বিশেষ কৰি আমি চিন আপ বা পুল আপ কৰোঁ আৰু ৰানিংটোৱে কৰোঁ। বাকী এইবিলাক ৰপ চপ এইবিলাক যি লগাই আছে এইবিলাক আমাৰ নাথাকে। তো আজিৰ ভিডিঅ'ত এইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিলোঁ। তো আপোনালোকে ভয় কৰিব নালাগে, লাহে লাহে চবখিনি কমপ্লিট হৈ যাব। আজিৰ ভিডিঅ'ত এইখিনি কথা কৈ এইটো ভিডিঅ' সমাপ্ত কৰিলোঁ। জয় হিন্দ, বন্দে মাতৰম।